আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া বঙাইগাঁও বিএড কলেজৰ ফালৰ পৰা 2025-26 বৰ্ষৰ বিএড এডমিশনৰ যি মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট সেই মেৰিট লিষ্ট আৰু ৱেটিং লিষ্টটো পাব্লিছ কৰিছে আৰু এই মেৰিট লিষ্ট ৱেটিং লিষ্টত কোনে কোনে কাৰ নাম আহিল কেতিয়া এডমিশন হ'ব কেনেকৈ এডমিশন হ'ব কি ডকুমেণ্টছ লাগিব এই গোটেইখিনি কথা আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া দেখা পাইছে বঙাইগাঁও বিএড কলেজৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ইয়াতে সিট মেট্ৰিক্সটো দিয়া আছে Total number of seat আছিল 100 unreservedৰ কাৰণে থাকিব 43 EWS category কাৰণে থাকিব 5টা OBC MOBC কাৰণে 27 HC ৰ কাৰণে 7 STP ৰ কাৰণে 10 STH ৰ কাৰণে 5 আৰু PWD ৰ কাৰণে 3 সো এইখিনি হল সিট মেট্ৰিক্স আৰু ইয়াতে দিয়া আছে এডমিশন কোন দিনা হ'ব এডমিশন হ'ব 12 আগষ্ট তাৰিখে 12 আগষ্ট তাৰিখে এডমিশন হ'ব ৰাতিপুৱা 10 বজাৰ পৰা ৰিপৰ্টিং কৰিব দিছে আৰু এডমিশন আৰম্ভ হ'ব 10:30 AM ৰ পৰা আৰু বাকি যি যদি সিট খালি থাকে তেতিয়াহলে 12 আগষ্টতেই যি মেৰি ৱেটিং লিষ্ট সেই ৱেটিং লিষ্টটো দিয়া হৈছে সো সেই ৱেটিং লিষ্টৰ হিচাপত আপোনালোকৰ যি এডমিশন হ'ব সো সেই ইয়াতে যদি ভ্যাকেন্সি থাকে তেতিয়াহলে এটা ৱেটিং লিষ্ট দিয়া হ'ব আৰু সেই ৱেটিং লিষ্টৰ যি এডমিশন হ'ব 14 আগষ্ট তাৰিখে এডমিশন হ'ব ইয়াতে ডকুমেন্টছ বিলাক দিয়া আছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি লৈ ল'ব পাৰিব কি ডকুমেন্টছ লাগিব তাৰ পিছত কিছু ইম্পৰ্টেন্ট ৰুলছ দিয়া আছে যিখিনি আপোনালোকে এডমিশনৰ পিছতো গম পাই যাব পাৰে আৰু ইয়াতে এডমিশনৰ যি ফিজ দিয়া আছে সেই এডমিশনৰ ফিজটো দিয়া আছে 86500 অৰ্থাৎ বঙাইগাঁও বিএড কলেজত এডমিশন ল'বলৈ হলে আপুনি ফাৰ্ষ্ট ইয়াৰৰ যি এডমিশন ফাৰ্ষ্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ মিলাই পেলাই আপোনালোকে 86500 দিব লাগিব লগতে ষ্টুডেন্ট ইউনিয়ন ফিজ হিচাপত 1500 টকা এটা এক্সট্ৰাকে দিব লাগিব সো এইখিনি কথা ইয়াতে দিয়া আছিল তেতিয়া তলত যদি আহো তেতিয়াহলে ইয়াতে আপোনালোকে দেখা পাব মেৰিট লিষ্ট আৰু মেৰিট লিষ্ট প্ৰথমতে ইয়াতে আছে আনৰিজাৰ্ভড ক্যাটাগৰীৰ মেৰিট লিষ্ট আনৰিজাৰ্ভড ক্যাটাগৰীৰ মেৰিট লিষ্টত আপোনালোকে নামবিলাক দেখা পাইছে মাৰ্কছ বিলাক সাইডত দেখা পাইছে সো ইয়াতে চাৰিটা এসটি হিলৰ চাৰিটা সিট ইয়াতে এডজাস্ট কৰি দিছে কাৰণ এসটি হিলৰ 5টা সিটৰ পৰা মাত্ৰ এজনহে ক্যান্ডিডেট আছিল বাকি চাৰিজন আছিল সো তাৰ কাৰণে ইয়াতে সেই সিটটো এড কৰি দিয়া হৈছে তাৰ পিছত তললৈ আহিলে পাব আপুনি ৱেটিং লিষ্টটো আনৰিজাৰ্ভড ক্যাটাগৰী ৱেটিং লিষ্ট ইয়াতে আপোনালোকে দেখা পাব সো ইয়াৰ পিছত যদি তললৈ আহো OBC MOBC ক্যাটাগৰীৰ মেৰিট লিষ্ট পাব OBC MOBC ক্যাটাগৰী মেৰিট লিষ্ট দিয়া আছে তাৰ তলত OBC MOBC ক্যাটাগৰী ৱেটিং লিষ্টটো লগত পাই যাব তলত আহিলে আপোনালোকে ইয়াতে পাব STP ক্যাটাগৰীৰ মেৰিট লিষ্ট 10টা ষ্টুডেন্ট আছে আৰু তলত আপোনালোকে পাব STP ক্যাটাগৰী ৱেটিং লিষ্ট ইয়াতে ৱেটিং লিষ্টত বহুকেইজন ষ্টুডেন্টক ৰখা হৈছে তাৰ পিছত তললৈ যদি আহো ইয়াতে পাব STH ৰ ক্যাটাগৰী লিষ্ট ইয়াতে টোটাল ষ্টুডেন্ট আছিল এটা আৰু ইয়াতে ৱেটিং লিষ্ট দিছে ৱেটিং লিষ্টত সৰি ইয়াতে HC ক্যাটাগৰী লিষ্টত টোটাল ক্যান্ডিডেট 7 জন দেখা পাইছে তাৰ তললৈ যদি যাও HC ক্যাটাগৰী ৱেটিং লিষ্টত এইকেইটা নাম আপোনালোকে পাই যাব HC ক্যাটাগৰী ৱেটিং লিষ্টত তাৰ তলত আহিলে আমি দেখা পাম EWS ক্যাটাগৰীৰ সিট EWS ক্যাটাগৰী 5টা সিট আছে সব 5 জন ক্যান্ডিডেটৰ নাম ইয়াতে আছে আৰু তলত EWS ক্যাটাগৰী আপোনালোকে ৱেটিং লিষ্টটো পাব EWS ক্যাটাগৰী ৱেটিং লিষ্ট বিলাক ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব সো ইয়াতে এইখিনি আছিল সিট আৰু ইয়াতে লাষ্টত PWD ক্যাটাগৰী লিষ্টত 3 জনৰ নাম দেখা পাইছে আৰু ইয়াতে ৱেটিং লিষ্ট আছে মাত্ৰ এজন সো এইখিনি হল মোটামুটি বঙাইগাঁও বিএড কলেজৰ মেৰিট লিষ্ট আশা কৰো আপোনালোকে ভিডিঅটো চাই উপকৃত হৈছে কিবা যদি সুধিবলগীয়া বা জানিবলগীয়া আছে তেতিয়াহলে আপোনালোকে নিশ্চয় কমেন্ট কৰি কমেন্ট বক্সত জনাব নাইবা ডেসক্ৰিপশন বক্সত দিয়া লিংকত ক্লিক কৰি পেলাই মোৰ সৈতে কথা পাতিব পাৰিব বা WhatsApp চেনেল টেলিগ্ৰাম চেনেলত আপোনালোকে জয়েন কৰিব পাৰিব যাতে মই আগলৈ কোনো আপডেট দিয়াৰ লগে লগে আপোনালোকে আপডেটছ বিলাক পাই থাকে গতিকে আজিৰ ভিডিঅটো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ